হয় হিমাক্ষী চক নিশ্চয়কৈ ক'ব লাগিব যিহেতু আজি সমী তাৰ্কিক আৰু অম্লানৰ যেহেতু আজি আৰক্ষীৰ ম্যাদ যেহেতু শেষ হ'ল তেওঁলোকৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আজি যেহেতু সত্ৰ ন্যায়িক আদালতত হাজিৰ কৰা হ'ল আৰু তাৰ পাছতে বহুতে আচলতে অপেক্ষাৰত আছিল যে পুনৰ তেওঁলোকক ন্যায়িক জিম্মাত পুনৰ তেওঁলোকক আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব নেকি কাৰণ এইকেইদিন যেহেতু তেওঁলোকৰ সোধা পোছাৰ বহুতো তথ্য যেহেতু তেওঁলোকৰ আৰক্ষীৰ হাতলৈ আহিছিল আৰু বহুতো তথ্য এতিয়াও আহিবলৈ বাকী আছিল কিন্তু দেখা পোৱা গ'ল যে তেওঁলোকক আৰক্ষীয়ে পুনৰবাৰ আচলতে তেওঁলোকৰ জিম্মাত নিবিচাৰিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত সত্ৰ ন্যায়িক আদালতে তেওঁলোকক যেহেতু জেললৈ প্ৰেৰণ কৰিলে অৰ্থাৎ ন্যায়িক জিম্মালৈ তেওঁলোকক প্ৰেৰণ কৰিলে আচলতে সকলোৱে আশা কৰিছিল যে যিসকল লোকক যিকেইজন আচলতে তেওঁলোক আচলতে কম অভিযুক্ত নাছিল তেওঁলোকৰ বিপৰীতে যিহেতু লুক আউট নটিচ যিহেতু জাৰি কৰা হৈছিল যিহেতু এনেধৰণৰ লুক আউট নটিচ জাৰি কৰাৰ আৰু যিহেতু যিসকল অভিযুক্ত তেওঁলোকক আচলতে আৰক্ষীয়ে মাত্ৰ 5 দিন জেৰা কৰি তেওঁলোকৰ পৰা কেনেধৰণৰ তথ্যবিলাক উলিয়াব পাৰিলে বা তেওঁলোকক পুনৰ কিয় আচলতে আৰক্ষীয়ে নিজৰ জিম্মালৈ নল'লে সেইলৈ আচলতে বহুতৰ মনত প্ৰশ্ন উদ্ৰেক হৈছে সকলোৱে আশা কৰিছিল যে পুনৰবাৰ তেওঁলোকক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব নেকি পুনৰবাৰ তেওঁলোকক জেৰা কৰিব নেকি আৰু জেৰাত তেওঁলোকৰ পৰা আৰু তথ্য উলিয়াব নেকি কিন্তু দেখা পোৱা গ'ল যে তেওঁলোকক আচলতে আৰক্ষীয়ে পুনৰবাৰ তেওঁলোকক আৰু জেৰাত নিবিচাৰিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিলে ইয়াৰ পিছতে সুমি আৰু তাৰ্কিকৰ বাবে আজি যিহেতু তেওঁলোকৰ পুনৰ যিহেতু তেওঁলোকৰ যি বেলৰ বাবে তেওঁলোকক আবেদন কৰা হৈছিল কিন্তু তথ্যতে তেওঁলোকৰ যিহেতু বেল নাপালে যাৰ বাবে তেওঁলোকৰ ন্যায়িক জিম্মালৈ তেওঁলোক থাকিব আৰু তাৰ্কিকৰ যিহেতু অম্লানৰ বাবে অৱশ্যে আজি কোনো ধৰণৰ বেল পিটিশ্যন তেওঁলোকৰ কাৰণে জাৰি কৰা নহ'ল গতিকে অম্লানৰ পৰৱৰ্তী সময়ত অম্লানৰ যিটো বেল পিটিশ্যনৰ কাৰণে তেওঁলোকে যিহেতু কোৰ্টত যিহেতু তেওঁলোকে এপিল কৰিব এতিয়া এইটো কথা ঠিক যে আৰক্ষীয়ে কিয় আচলতে তেওঁলোকক পুনৰবাৰ জিম্মাত নিবিচাৰিলে মাত্ৰ 5 দিনে তেওঁলোকক জেৰা কৰি আচলতে কেনেধৰণৰ তথ্য আৰক্ষীয়ে লাভ কৰিলে কাৰণ এইটো কথা ঠিক যে এটা কথা ওলাই আছিল যে সুমি আচলতে প্ৰথম 2-3 দিন তেওঁলোকে আৰক্ষীক তেনেধৰণৰ বিশেষ সহযোগ কৰা নাছিল তেওঁ কথাবিলাক কোৱা নাছিল আৰু তাই ক'লে কান্দিছিল তেনেধৰণৰ এটা ব্যৱস্থা আছিল যাৰ বাবে প্ৰথম কেইদিনটো আৰক্ষীয়ে বিশেষ সুমিৰ পৰা বিশেষ ধৰণৰ তথ্য উলিয়াবলৈ সক্ষম হোৱা নাছিল পাছৰ দুদিন অৱশ্যে তেওঁ কিছু তথ্য কৈছিল বুলি আমালৈ খবৰ আহিছে গতিকে তেওঁৰ পৰা আৰু বহুতো তথ্য ওলোৱাৰ হয়তো সম্ভাৱনা আছিল কাৰণ সকলোৰ মুখে এটা কথা চলি আছিল যে বহুতো গণ্যমান্য লোকৰ বিভিন্ন পেছাৰ লোকসকলৰ তেওঁলোকৰ এই যিখন নেটৱৰ্কিং সেই নেটৱৰ্কিঙত তেওঁলোক জড়িত আছিল বুলি বহুতে আচলতে চৰ্চা চলি আছিল আৰু যদি তেনেধৰণৰ লোকসকল আছিলেই গতিকে সেই লোকসকলৰ আৰু অধিক তথ্য পোৱাৰ যিহেতু সম্ভাৱনা আছিল কাৰণ এইটো কথা চাওক যে যিসকলৰ নাম ওলাই আছে হয়তো বহুতে কৈছে বহুত চিকিৎসক কোনোবা জড়িত আছিল কোনোবাই কৈছে কোনো ডাঙৰ আৰ্টিষ্টো তেওঁলোকৰ লগত জড়িত আছিল কোনোবা ইউটিউবাৰ জড়িত আছিল বুলি বহু কথা কৈছে কিন্তু বহু ক্ষেত্ৰত আমি কিন্তু এইখিনি তেওঁলোকক বিশেষভাৱে জেৰা কৰা আমি কিন্তু ইয়াত পৰিলক্ষিত নহ'ল যদিও প্ৰায় 103 গৰাকী ষ্টেটমেণ্ট আচলতে আৰক্ষীয়ে লৈছে আৰু সেই 103 গৰাকীৰ ভিতৰত আমি কিন্তু কোনো চিকিৎসকৰ আমি তাত নাম পোৱা নাই বা তেনেধৰণৰ যিসকল নাম সঘনে প্ৰচাৰ হৈ আছিল তেওঁলোকৰ নামবিলাক আমি পোৱা নাছিলোঁ গতিকে এই চিকিৎসকসকলৰ নামবোৰ এনে ওলাইছিল নেকি বা যিসকল সাংস্কৃতিক জগতৰ লোকসকলৰ নামবিলাক এনে ওলাইছিল নেকি বা ইউটিউবাৰবিলাকৰ কিছুসংখ্যক ইউটিউবাৰ নাম এনে ওলাইছিল নেকি কাৰণ তেওঁলোকক আৰক্ষীয়ে জেৰা কৰিলে নাই সেইটো আচলতে ৰহস্য আৱৰ্ত থাকি গ'ল আৰু বহু লোকে আৰু তেওঁলোকৰ নেটৱৰ্কিঙত আছিল বুলি যিহেতু চৰ্চা চলি আছিল তেনেধৰণৰ বিশেষ ব্যক্তিক কিন্তু আমি ডিব্ৰুগড়ত কিন্তু আমি নেদেখিলোঁ অন্য ক'ৰবাত যদি তেওঁলোকক যদি সোধা পোছা কৰিছে সেইটো আমি অৱগত হোৱা নাই কিন্তু ডিব্ৰুগড়ত আমি তেনেধৰণৰ লোক দেখা নাপালোঁ আৰু সেইবাবে আচলতে বহুতে এটা প্ৰশ্ন উঠিছে যে আৰক্ষী হয়তো আৰু যদি তেওঁলোকক জিম্মাত ল'লেহেঁতেন আৰু কিছু লোকৰ নাম আহিলেহেঁতেন কিন্তু গোটেই প্ৰক্ৰিয়াটো কিছু ঢিলাই দিবৰ বাবে কিছু আচলতে এই সুমি তাৰ্কিকৰ যিটো গোচৰ বা বিশালৰ যিটো গোচৰ সেইটো কিছু ঢিলাই দিবৰ কাৰণে আচলতে আৰক্ষীয়ে ততাতয়াকৈ তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিলে নেকি বা আৰক্ষীয়ে তেওঁলোকক জিম্মাত নল'লে নেকি সেইটো এটা কথা আৰু এটা কথা কি যে আমি দেখা পাইছিলোঁ যে 2 তাৰিখে বিশালক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পাছৰ পৰা কিন্তু কালিলৈকে কিন্তু বিশালৰ এগেইনষ্টত কোনেও কিন্তু এজাহাৰ দিয়া নাছিল যোৱা কালি 4খন তেওঁৰ বিৰুদ্ধে এজাহাৰ পৰিছে গতিকে অতদিনে কোনো এজন আচলতে
অভিযোগো কৰিব অহা নাছিল যে বিশালৰ তেওঁলোকক প্ৰবঞ্চনা কৰিছে বা বিশালৰ নেটৱৰ্কত তেওঁলোক কিবা সৰ্বশ্ৰান্ত হৈছে তেনেধৰণৰ কোনো অভিযোগ নাছিল। কিন্তু কালি 4খনকৈ এজাহাৰ তেওঁলোকৰ বিৰুদ্ধে পৰিছে। গতিকে কালি যেতিয়া 4খনকৈ এজাহাৰ পৰিছে তেতিয়াহ'লে হয়তো আৰক্ষীয়ে যদি তেওঁলোকক লগত ৰাখিলেহেঁতেন আৰু যদি জেৰা কৰিলেহেঁতেন নিশ্চয় কিন্তু আৰু কিছু তথ্য ওলোৱাৰ সম্ভাৱনা আছিল। গতিকে এই 5 দিনৰ ভিতৰত আচলতে আৰক্ষীয়ে তেওঁলোকৰ পৰা কি তথ্য পালে, কিমানখিনি তথ্য পালে বা যি তথ্যৰ আধাৰত এই গোটেই গোচৰটো চলাই নিবৰ কাৰণে আৰক্ষীয়ে এটা সুবিধাজনক স্থানত থাকিব পাৰিব সেইটো আমি অৱগত নহ'ল। কাৰণ হয়তো আৰক্ষী আৰু বিচৰাহেঁতেন হয়তো আদালতে হয়তো তেওঁলোকক হয়তো আৰু 5 দিন বা এসপ্তাহ তেওঁলোকক হয়তো দিলেহেঁতেন।